ব্যাসদেবে লিখিছে যত্র যত্র ভাগবতী বর্ত ভক্তি আদি কাম ব্রজেত কথা শব্দম সমকর্ণম তত্রিকম তরুণয়েত। পদ্মপুরাণ উত্তৰখণ্ড ভাগৱত মহাত্ম ৩য় অধ্যায় ৯ নম্বৰ শ্লোক। তাত লিখিছে যত্র যত্র ভাগৱতী বৰ্ত, য'ত য'ত ভাগৱতৰ কথা হয় তালৈ ভক্তি আদিৰ আগমন ঘটে বুলি কৈছে। ভক্তি আদি মানে ভক্তি আৰু ভক্তিৰ দুটা সন্তান বুলি কয় জ্ঞান আৰু বৈৰাগ্য। তাৰমানে ভক্তি য'ত থাকে তাত জ্ঞান বৈৰাগ্যও থাকে। গতিকে য'ত য'ত ভাগৱতৰ চৰ্চা হয় বা আলোচনা হয় তালৈ তিনিটা বস্তুৰ আগমন ঘটে বুলি কৈছে। প্ৰথম ভক্তি, দ্বিতীয় জ্ঞান, তৃতীয় বৈৰাগ্য। আৰু ব্যাসদেৱে কৈছে যিমানেই ভাগৱতৰ কথা আপোনালোকে শ্ৰৱণ কৰিব, কথা শব্দম সমকৰ্ণম তত্ৰিকম তৰুণয়েত, তাত এই তিনিওটা তৰুণ হৈ গৈ থাকিব। যিমান ভাগৱতৰ শ্ৰৱণ কৰিব সিমানেই আমাৰ হৃদয়ত কি হ'ব? ভক্তি, জ্ঞান আৰু বৈৰাগ্য এই তিনিটা তৰুণ হৈ গৈ থাকিব বুলি কৈছে, অৰ্থাৎ বৃদ্ধি পাই গৈ থাকিব। এতিয়া এটা গেৰেণ্টি আছে যে আপোনালোক ইয়াত থকালৈকে, এই অনুষ্ঠানত থকালৈকে আপোনালোকৰ হৃদয়ত ভক্তি বস্তু বৃদ্ধি হ'ব, জ্ঞান আপোনালোকৰ বাঢ়িব 100%। সমাজৰ প্ৰতি তিল মানুহ হ'লেও বৈৰাগ্য ইয়াত আহিব। কিন্তু ইয়াৰ পৰা ওলাই যোৱাৰ পাছত কোনে কিমান সময়লৈকে ভক্তি বস্তুটো হৃদয়ত ধাৰণ কৰি ৰাখিব পাৰে, তৰুণ কৰি ৰাখিব পাৰে, এয়া আমি আপোনালোকৰ ওপৰলৈ এৰি দিছোঁ। ব্যাসদেৱে লিখিছে কথা ভাগৱতস্যাপি নিত্যম ভৱতি যৎ গৃহে তৎ গৃহম তীৰ্থৰূপম হি বাসতম পাপনাশনম। ভাগৱত মহাত্ম পদ্মপুৰাণ উত্তৰখণ্ড ৩য় অধ্যায় ২৯ নম্বৰ শ্লোক। তাত লিখিছে কথা ভাগৱতস্যাপি, ভাগৱতৰ কথা নিত্যম ভৱতি যৎ গৃহে, যিখন ঘৰত সদায় হয়। যিখন ঘৰত ভাগৱতৰ কথা সদায় হয় মানে আমি পুৱা গধূলি গুৰু সেৱা কৰোঁ, বা যাৰ ঘৰত গুৰু গৃহ নাইও, যিজনে এক শৰণত শৰণাগতি হোৱাও নাই, তেওঁলোকেও অজানিতে হ'লেও থাপনা এভাগ কৰি তাত কীৰ্তন বা ভাগৱত এভাগ থৈ তাতে মূৰটো ধুৱায়। এইটো আমাৰ অসমীয়া সমাজৰ এটা নিয়ম। এই যদি তেনেকৈ কৰোঁতেও পুৱা গধূলি সদায় যদি অকণমান ভাগৱতৰ যদি চৰ্চা কৰে, অকণমান যিমান সময়ে কয়, শ্লোকাৰ্ধম শ্লোকপদম শ্ৰীমদ ভাগৱত উদ্ভৱম, অলপমানো যদি কৰে, ব্যাসদেৱে কৈছে আপোনাৰ ঘৰখন তেতিয়া তীৰ্থলৈ ৰূপান্তৰিত হৈ যাব। তীৰ্থলৈ আৰু বেলেগে যোৱাৰ প্ৰয়োজন নাই। আমাৰ গুৰু তীৰ্থ কাক কয়? য'ত মহাপুৰুষসকলৰ জন্ম হৈছে বা লীলা কৰিছে, বা ভগৱানে অৱতাৰ লৈ পেলাই বিভিন্ন ধৰণৰ যিটো জেগাত লীলা কৰিছিল, সেই স্থানসমূহ তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হয়। আগতে আছিলে এই তীৰ্থস্থানসমূহত সন্ত মহন্তসকলে তাতেই বাস কৰিছিল, আৰু তাত পুৱা গধূলি সদায় ঈশ্বৰৰ কথা হৈছিল। সেইকাৰণে বাহিৰৰ পৰা মানুহসকল তালৈ গৈছিল, গৈ তাত ঈশ্বৰৰ কথা শ্ৰৱণ কৰিছিল। কিন্তু যেতিয়া সংস্কৃতৰ গ্ৰন্থসমূহ আমাৰ নিজৰ নিজৰ ভাষালৈ অনুবাদ হোৱা নাছিল, গুৰুজনা অৱতাৰ লোৱাৰ পাছত, অৱতৰিত হোৱাৰ পাছত তেওঁ সংস্কৃতৰ কঠিন গ্ৰন্থসমূহ সহজ সৰল ভাষাৰে আমি বুজিব পৰাকৈ অনুবাদ কৰি দিলে। এতিয়া ভাগৱত ভাগে আমি ভাগৱত শুনিবলৈ তীৰ্থলৈ যাবলগীয়া নহয়। আজি আপোনালোকৰ গাঁৱত এখেতৰ ঘৰত ভাগৱত হৈ আছে। গতিকে এতিয়া ঘৰলৈ ভাগৱত আহে, আৰু যেতিয়া ভাগৱত ভাগ আপোনাৰ ঘৰতে আপুনি কৰিব পাৰে, তেতিয়া আপুনি তীৰ্থলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। সেইকাৰণে অলপ হ'লেও ভাগৱত শ্ৰৱণ যদি সদায় যদি আমি কৰোঁ, তেতিয়া লাভ এটাই হ'ব যে আপোনাৰ ঘৰখন তীৰ্থলৈ ৰূপান্তৰিত হ'ব। আৰু ব্যাসদেৱে গেৰেণ্টি দিছে যদি আপোনাৰ গৃহত কিবা কাৰণত আমাৰ যেনেকৈ পঞ্চশুনা পাপ হৈ থাকে বুলি কৈছে, জলকুম্ভ চুলীয়া, বাঢ়নি ঢেঁকী পতা, গৃহস্থৰ ঘৰে এহি শুনা পঞ্চগোটা। জলকুম্ভ কলহত আগতে পানী থয়, তাত বিভিন্ন ধৰণৰ পোক পৰুৱাৰ মৃত্যু হ'ব পাৰে। জলকুম্ভ চুলীয়া মানে জুহালক কয়, চোলা, তাতো বিভিন্ন ধৰণৰ পোক পৰুৱা মৰি আপোনাৰ অজানিতে হৈ থাকে এইবিলাক। বাঢ়নি ঠাই সাৰোঁতে, ঢেঁকী
ঢেঁকীৰ প্ৰচলন আজিকালি কমিছে, আপোনালোকৰ ইয়াত কিমান কি নাজানো। আজিকালি চব ধানটো মিলতে বনায়, মিলত লৈ যায়। আৰু বিহুৰ সময়ত পিঠাগুড়ি চিঠাগুড়ি হ'লেও আজিকালি প্ৰায় জেগাত মিক্সিত কৰে, আৰু থাকিলে যাৰ আছে তেওঁলোকে ঢেঁকী ব্যৱহাৰ কৰে। যি কি নহওক, ঢেঁকীটোক হয়তো কিবা এটা বস্তু খুন্দি থাকোঁতে তাতো কিবা পোক পৰুৱাৰ মৃত্যু হ'ব পাৰে। আৰু পতাৰ প্ৰচলনো কমি আহিল, কাৰণ আজিকালি চব পেকেটত মছলা পায়, গুড়া মছলা দিয়ে। তথাপিও পতাত যেতিয়া আগতে মছলা পিছে তেতিয়া হয়তো তাত কিবা পোক পৰুৱাৰ মৃত্যু হ'ব পাৰে। এই 5টা শুনা আমাৰ অহৰহ হৈ থাকে। গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কেৱল এটাই আছে যে আপুনি প্ৰভু ভগৱন্তৰ নাম ল'ব লাগিব। ৰামকৃষ্ণ নাম যিটো লয় একবাৰ, কোটি জনমৰ পাপ ভস্ম হয় তাৰ। কোনো আৰু বেলেগ কৰাৰ প্ৰয়োজন নাই, কেৱল মাত্ৰ নাম। এইকাৰণে ব্যাসদেৱে সেইকাৰণে কৈছে, প্ৰত্যেক ঘৰত যদি কথা ভাগৱতস্য নিত্যম ভৱতি যত গৃহে তৎ গৃহম তীৰ্থৰূপম। সেই ঘৰখনে তীৰ্থৰে ৰূপান্তৰিত হ'ব। তেওঁ 5,500 বছৰ আগতে এটা অনুমান কৰিছিল যে কলি যুগৰ মানুহে প্ৰতিটো বস্তু তুলনা কৰি চাব, কোনটো পন্থত গ'লে মোৰ লাভ বেছি। আপোনালোকে কিছুমান পলিটিচিয়ানবিলাক দেখিছে, ৰাতিপুৱালৈকে ইটো পাৰ্টিৰ বিপৰীত পাৰ্টিৰ বিৰাট দোষবিলাক একদম জোৰত কৰি গালি চালি পাৰি থাকে। আবেলি দেখিব যে লাংগু পাংগু অলপমান লৈ 100টা লৈ সেইটো পাৰ্টিতে জইন কৰি দিলে। কিয়? যিটো পাৰ্টিৰ এগেইনষ্টত বিপৰীতে বিভিন্ন ধৰণৰ কথা ৰাতিপুৱালৈকে কৈ আছিল, সেই পাৰ্টিটোৰে আবেলি জইন কৰিলে। তাৰমানে তাত কিবা লাভ হ'ল। চিধা কথা এইটো, বুজি পাইছে না? সেইকাৰণে ব্যাসদেৱে তেতিয়াই অনুমান কৰিছিল যে এনেকুৱা কিবা ঘটনা কলিযুগত ধৰ্মৰ ক্ষেত্ৰতো আহিব। মানুহে কম্পেয়াৰ কৰি চাব, কোনটো পন্থত গ'লে মোৰ লাভ বেছি হ'ব। সেইকাৰণে তেওঁ এইটো কথাও ক্লিয়াৰ কৰি থৈ গৈছে পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মহাত্ম্যত। তেওঁ লিখিছে, অশ্বমেধ সহস্ৰাণি বাজপেয় শতানি চ শুকশাস্ত্ৰ কথায় চ কলৌ নৰহন্তি সৰসীম। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মহাত্ম্য 3য় অধ্যায় 30 নম্বৰ শ্লোক। তাত লিখিছে, যদি কোনোবাই 1000 অশ্বমেধ যজ্ঞ কৰে, অশ্বমেধ সহস্ৰাণি বাজপেয় শতানি চ, বাজপেয় যজ্ঞ যদি 100টা কৰে, যিটো অসম্ভৱ কলিযুগত, তথাপিও যদি কোনোবাই কৰিব পাৰে, আৰু কোনোবাই যদি আপোনালোকে আজি আপুনি অনুষ্ঠিত কৰাৰ দৰে যদি ভাগৱতৰ অনুষ্ঠান কৰে, ভাগৱতৰ অনুষ্ঠান কৰি যিটো ফল আপোনালোকে পাব তাৰ 16 ভাগৰ এভাগ হ'ব 1000 অশ্বমেধ যজ্ঞ আৰু 100টা বাজপেয় যজ্ঞ কৰি পোৱা ফলৰ সমান। মানে কলিযুগত ভাগৱত শ্ৰৱণ কীৰ্তন কৰিলে আপুনি যিটো ফল পাব, আৰু ইফালে 1000 অশ্বমেধ যজ্ঞ 100টা বাজপেয় যজ্ঞ কৰি যিটো ফল পাব, তাৰ ফলতকৈ 16 গুণ বেছি হ'ব ভাগৱতৰ ফল। গতিকে সেই ফালৰ পৰাও আমি কলিযুগত ভাগৱত শ্ৰৱণ কীৰ্তন কৰাটো আমাৰ কাৰণে বাঞ্ছনীয়। আপোনালোকক যদি কোনোবাই সোধে ভাগৱত কিয়নো শুনিব লাগে, বিভিন্ন মহাত্ম্য মই ক'লো 6টা অধ্যায়ত বখানিছে, তাৰ ভিতৰত কেইটামান মনত ৰাখি লওক, একেবাৰে সহজ। প্ৰথমটো হৈছে ভাগৱত ভগৱান কৃষ্ণৰ বাংময় স্বৰূপ। এইটো আমি সকলোৱে জানো। ইয়াত শব্দ আকাৰে প্ৰভু ভগৱন্ত বিৰাজমান হৈ আছে। এতিয়া ভগৱান যদি প্ৰতিটো শব্দত বিৰাজমান হৈ আছে, বিশ্বাসটো যদি আপোনালোকৰ আছে, তেতিয়াহ'লে এই ভগৱান ৰূপী শব্দবিলাক যেতিয়া আমাৰ কৰ্ণপথে হৃদয়ত প্ৰৱেশ কৰিব, এতিয়া মহাপুৰুষ মাধৱদেৱে কোৱাৰ দৰে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনে হৰে সমস্তই, জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰয়। কাৰণ ব্যাসদেৱে লিখিছে, তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি, সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মহাত্ম্য 3য় অধ্যায় 62 নম্বৰ শ্লোক। ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি, গতিকে প্ৰতিটো শব্দ কৃষ্ণময় হৈ আছে। এই শব্দখিনি যদি আমাৰ কৰ্ণপথে যদি ভিতৰত যায়, তেতিয়াহ'লে আমাৰ মনৰ কপটতা কলুষতা থাকিব নালাগে। সেইকাৰণে যিকণ সময় আপোনালোকে শুনে, যিকণ সময় 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব, একান্ত মনে শুনিব, গ্ৰাম্য কথা নাপাতিব। মানে যদি তেনেকুৱা কিবা থাকে উঠি গৈ পেলাই পাতিলে হ'ল, একো নাই, নহ'লে শুনিব বিচৰাসকলৰ ডিষ্টাৰ্ব হয়। দ্বিতীয় হৈছে ভাগৱত সমস্ত শাস্ত্ৰৰ সাৰ। আমাৰ সনাতন ধৰ্মৰ, যদিও আমাৰ হিন্দু কৈ থাকে, হিন্দু ধৰ্ম নহয়, আগতে সিন্ধু নদীৰ পাৰত থকা গোটেইখিনিকে
হিন্দু সভ্যতা বুলি কৈছিল। পাৰ্চিয়ানসকলে হিন্দু ক'ব নোৱাৰে কাৰণে হিন্দু হিন্দু ক'লে। তাত সকলো ধৰ্মাৱলম্বী লোক আছিলে, এনেকুৱা নহয় যে কেৱল আমাৰ সনাতন ধৰ্মৰ আছিল। কিন্তু কালক্ৰমত এই সনাতন ধৰ্মীখিনিকেই হিন্দু হিন্দু কোৱা হ'ল। বছ এতিয়া হিন্দু আহি গ'ল। যি কি নহওক, আমাৰ সনাতন ধৰ্মৰ মূল হৈছে বেদ। বেদ কোনো সৃষ্টি কৰা নাই, বেদ হৈছে অপৌৰুষেয়। জগত সংহৰি সুতি আছা নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ। বেদস্তুতিত কীৰ্তনত আমাৰ গুৰুজনাই লিখি থৈ গৈছে, প্ৰভুৰ নাসাৰন্ধ্ৰৰ পৰা প্ৰথম নিশ্বাসতে বেদ ওলাইছে। বেদ মানে জ্ঞান, নিশ্বাসত বাজ হৈছে। গতিকে বেদ হৈছে জ্ঞান। এই জ্ঞান আগতে শ্ৰৱণৰ দ্বাৰা আহিছিল গুৰু শিষ্য পৰম্পৰাত, তেতিয়া লিখিত নাছিল। ব্যাসদেৱে পিছত বিস্তাৰ কৰিলে। 4খন বেদ হ'ল ঋক সাম যজুৰ অথৰ্বৈক্য চতুৰ্বেদ ঊৰ্ধতে, ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে। 1:4:20 প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোক ভাগৱত। ঋকবেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ, 4খন বেদ। 4খন বেদৰ উপৰিও মহাভাৰত আৰু ভাগৱতক পঞ্চম বেদ বুলি ব্যাসদেৱে ঘোষণা কৰিছে ভাগৱতত। প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোক, যে ভাগৱতকো পঞ্চম বেদ বুলি ক'ব পাৰি। কিহৰ কাৰণে? কাৰণ ভাগৱতত সমস্ত সাৰ আছে, ইয়াত সমস্ত শাস্ত্ৰৰ সাৰ। আপুনি কেৱল যদি জীৱনৰ এখন মেনুৱেল হিচাপে, গ্ৰন্থ হিচাপে যদি কেৱল ভাগৱতক লয়, কেৱল ভাগৱতক, ভাগৱতখনে আপোনাৰ জীৱন নৌকা পাৰ কৰাই দিব। ভক্তি মাৰ্গত ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ আপুনি একো নাপাব। ব্যাসদেৱে ইয়ালৈকে লিখিছে, এতদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধেনা বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক। ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে আন একো নাই। কিন্তু জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ, বহুত জন্মৰ পুণ্যৰ ফলতহে ভাগৱত শুনিবলৈ পাব। যি কি নহওক, এতিয়া বেদ 4খন আমি পালোঁ, ঋক, সাম, যজুৰ, অথৰ্ব। ইয়াৰ আকৌ 4টাকৈ ভাগ আছে, সংহিতা আছে, ব্ৰাহ্মণ্য আছে, আৰণ্যক আছে আৰু বেদান্ত। বেদৰ শেষৰ পাৰ্টটোক বেদৰ অন্তত থকাখিনি বেদান্ত কয়। বেদান্ত মানে উপনিষদ। আপোনালোকে উপনিষদ শুনিছে, উপনিষদবিলাকক বেদান্ত বুলি কয়। যিমান উপনিষদ আছে উপনিষদসমূহক বেদান্ত কয়। মূলতঃ 108খন উপনিষদ প্ৰচলিত, তাৰ 11খন বা 10খন এই জনপ্ৰিয় হৈ আছে। এতিয়া বেদৰ সাৰমৰ্মখিনি যদি চাই তেতিয়াহ'লে বেদান্তত পাব। আৰু ব্যাসদেৱে ভাগৱতত লিখিছে, সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে জৈশ্য ৰসামৃত তৃপ্তৈশ্য নানয় নত্ৰ ৰতি ক্বচিত। 12, 13, 15 দ্বাদশ স্কন্ধ 3য় অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। মানে ইয়াৰ অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে ঘোষাত 18 নম্বৰ পদজোকা। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পায়, পৰম সন্তোষে পাণ কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। তাৰমানে বেদৰ সাৰাংশ যদি বেদান্ত হয়, বেদান্তৰ সাৰ আকৌ কি বুলি ক'লে? ভাগৱত। আৰু যদি আমি চাওঁ, আমাৰ 2খন মহাকাব্য আছে, ৰামায়ণ আৰু মহাভাৰত। মহাভাৰতৰ ভিতৰৰ ভীষ্ম পৰ্বৰ, ভীষ্মৰ সেনাপতি হৈ যিকেইদিন যুদ্ধ কৰিছে 10 দিন, সেই ভীষ্মৰ সেনাপতিৰ সময়ছোৱাক এটা পৰ্ব সুকীয়াকৈ উলিয়াই আনিছে, ভীষ্ম পৰ্ব বুলি কয়। ভীষ্ম পৰ্বৰ 25ৰ পৰা 42 অধ্যায়লৈ এই 18টা অধ্যায় সুকীয়াকৈ উলিয়াই আনিছে 700 শ্লোকৰ, আৰু সেইখনে কৈছে শ্ৰীমদ ভগৱত গীতা, যিখন আমি গীতা বুলি কওঁ। গীতা মহাভাৰতৰ ভিতৰৰ বস্তু, কিন্তু সুকীয়াকৈ গীতা এখন গ্ৰন্থ হ'ল এতিয়া। গতিকে আমাৰ হাতত এতিয়া আৰু 3খন গ্ৰন্থ আহিল, ৰামায়ণ, মহাভাৰত আৰু গীতা। যদি আপুনি ভাগৱত শ্ৰৱণ কৰে, ইয়াত আপুনি মহাভাৰতৰ কথাও পাব, ৰামায়ণৰ কথাও পাব, 9ম স্কন্ধ ৰাজবংশাৱলীত আছে, আৰু ভাগৱত গীতাৰ কথাও পাব। ইয়াত মহাভাৰতৰ কথা আছে যেতিয়া গীতাৰ কথা থাকিবই। সেইফালৰ পৰা চাবলৈ গ'লে সমস্ত শাস্ত্ৰৰ সাৰ আছে ভাগৱতত। গতিকে আমি ভাগৱত শুনিব লাগে। ভাগৱতত বিভিন্ন কাহিনী আছে, ইয়াত বিষ্ণু বৈষ্ণৱৰ কথা আছে। কিন্তু কেৱল কাহিনীবিলাক যদি জানি থৈ দিয়ে, তেতিয়াহ'লে ৰেলৱে ট্ৰেক দুডালৰ দৰে হ'ব। যেনেকৈ ৰেলৱে লাইনৰ ৰেল দুডাল থাকে। ধৰি লওক, এফালে আপুনি ধৰ্মখিনি জানি থৈছে আৰু এফালে আপুনি কৰ্মৰাজি কৰি গৈ আছে। ধৰ্ম আৰু কৰ্মৰ মাজত কোনো লিংক আমাৰ জেনেৰেলি সেইটোৱে হৈ আছে। আমি যিমানখিনি জানিছোঁ
সেইখিনি কৰ্মত যদি আমি জনাখিনি যদি এটলিষ্ট লৈ আহোঁ, আমাৰ সমাজখন বহুত উন্নত হ'ব, বহুত বেছি। কিন্তু জনাখিনি আমি কৰ্মক্ষেত্ৰত নানো, আচৰণত নানো, সেইটোৱে আমাৰ সমস্যা হৈছে। সমস্যাটো তাত। আমাক 4টা মূলত ব্যৱহাৰ ইয়াত কৈছে, বিভিন্ন ব্যৱহাৰ আছে, 4টাৰ কথা পাতোঁ, অলপ অলপ জানি আমি মূল কাহিনীলৈ সোমাওঁ। এটা কৈছে যে সাংসাৰিক জীৱনত পৰিশ্ৰম কৰা, বিভিন্ন কাহিনীৰ মাজেৰে আমাক কৈছে যে পৰিশ্ৰম কৰা, কাৰণ আমি সংসাৰ পাতি বাস কৰোঁ, সংসাৰটো চলাবলৈ অৰ্থৰ প্ৰয়োজন হয়। এই অৰ্থটো দাবী ধমকি দি কাৰোবাক চলনা প্ৰবঞ্চনা কৰি কৰাপশ্যনৰ দ্বাৰা আনিব নাপায়। তাৰ কাৰণে কি কৰিব দিছে? কৈছে যে পৰিশ্ৰম কৰা, শাৰীৰিক পৰিশ্ৰম কৰা। আৰু অৰ্জুনত গীতাটো কৈছে নিয়তম কুৰু কৰ্ম ত্বম কৰ্ম জ্যায়হি অকৰ্মণ শৰীৰ যাত্ৰা পিছতে না প্ৰসিদ্ধেদ অকৰ্মণি। 3য় অধ্যায় 8 নম্বৰ শ্লোক গীতা। তাত কৈছে যে হে অৰ্জুন, তই তোৰ কৰ্তব্য কৰ্মখিনি নিজে কৰ। যিমান তই তোৰ কৰ্তব্য কৰ্ম সেইখিনি তই নিজে কৰ। আৰু যদি নকৰ কি হ'ব? তাৰ উত্তৰ বৰ ধুনীয়া দিছে। যদি নকৰ শৰীৰটোৱে তোক লগ নিদিয়া হ'ব এদিন। এইটো বৰ ডাঙৰ কথা। আপুনি যদি এজন মানুহক একো কাম বন নকৰাকৈ যদি বিচনাত শুৱাই থৈ দিয়ে, তাৰ জইণ্ট চইণ্টবিলাক চব বিলকুল খতম হৈ যাব, বিকল হৈ যাব। সি ডাঙৰ হ'লে মানে একো কৰিব নোৱাৰিব, তাৰ বহুত দিনৰ পিছত সি লৰচৰ কৰিব নোৱাৰিব, উঠাওঁ বুলি উঠাব নোৱাৰিব, যাওঁ বুলি যাব নোৱাৰিব, অৱস্থা বেয়া হৈ যাব। সেইকাৰণে কৈছে পৰিশ্ৰম কৰা। আৰু পৰিশ্ৰম নকৰাৰ কাৰণে 2টা মূল বেমাৰে আজিকালি দেখা দিছে সৰু সৰু ল'ৰাৰ। আপোনালোকৰ দিনতো আপুনি গম পাব, আপোনালোকৰ দিনত যিসকল জ্যেষ্ঠ আছে ইয়াত, স্কুল কলেজলৈ যোৱাৰ আগত, কামলৈ যোৱাৰ আগত তেওঁলোকে নিজৰ পথাৰত হাল বাইছিল, নিজে কোৰ কটাৰী মাৰিছিল, বাৰীত বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰিছিল। কিন্তু আজি আপোনালোকে চাবচোন যুৱ সমাজৰ প্ৰায়বিলাকে এই সংস্কৃতিটো নাইকিয়া হৈ গ'ল। স্কুল কলেজলৈ যোৱা খুব কম ল'ৰা ছোৱালীয়ে শাৰীৰিক পৰিশ্ৰম কৰে। কোনোবা জিমত গৈছে সেইটো বেলেগ কথা, কিন্তু ঘৰৰ কামখিনি বুজি পাইছেনে? গতিকে আল্টিমেটলি যদি আমি অকল শুনি থাকি যদি পৰিশ্ৰম নকৰোঁ কি হ'ব? তেনেকৈ কামত নাহিব। দ্বিতীয় কৈছে যে সামাজিক জীৱনত স্বচ্ছতা। আমি এখন সমাজ চলাবলৈ হ'লে কিবা অনুষ্ঠান পাতিলে দান বৰঙণিৰ দ্বাৰা পাতোঁ, সৰুৰ পৰা ডাঙৰলৈকে। যদি স্বচ্ছতা নাথাকে, সেই দান বৰঙণি যে উঠাই অনুষ্ঠান এটা পাতে, তাত যদি কমিটিখনৰ যদি সততা নাথাকে, তেতিয়াহ'লে হিচাপ পত্ৰ সময়ত দিব নোৱাৰে। আৰু সেইটো কাৰণে কোনোবা অনুষ্ঠানততো 6 মাহৰ পাছত, এবছৰৰ পাছত, 2 বছৰৰ পাছত কিছুমানৰ অনুষ্ঠান চেচেই হৈ যায়, কাৰণ হিচাপ পত্ৰ নিদিয়ে। যদি স্বচ্ছতা নাথাকে, আপুনি ভাগৱত শ্ৰৱণ কৰি আছে, ঈশ্বৰৰ কথা শুনি আছে, সত্যৰ কথা পাতি আছে, আৰু নিজৰ মনত কপটতা, তেতিয়া কি লাভ হ'ব? তাৰ জানি পেলাই কোৱাটো আৰু ডাঙৰ কথা। একেবাৰে সত্য কথা কৈছে আপুনি। আৰু আটাইতকৈ ডাঙৰ কথা কি জানে নাই? ডাঙৰ ডাঙৰ পাপ কৰাবিলাক যদি আপুনি চাই, তেওঁলোক পৰম জ্ঞানী। কাৰণ যিবিলাক অজ্ঞানী সিহঁতে ডাঙৰ পাপ কৰিব নোৱাৰে, সিহঁতৰ চিন্তাধাৰা ইমান দূৰ নোচোৱাকৈ। বুজি পাইছেনে? যিসকলে জানে তেওঁলোকেহে জানিব। এতিয়া কম্পিউটাৰৰ দ্বাৰা কাৰোবাৰ পইচা একাউণ্টৰ পৰা কেনেকৈ হেক কৰিব লাগে, চুৰ কৰি আনিব লাগে, এইটো আগতে যোনে কম্পিউটাৰত এক্সপাৰ্ট সিহে পাৰিব, সাধাৰণ মানুহ এজনে কেনে কৰিব? গতিকে তাৰমানে জনাখিনিয়ে যিখিনি পাপ কৰে সেইখিনিহে বিৰাট গুৰুতৰ পাপ। তেওঁলোকে বহুত ডাঙৰ ডাঙৰ পাপ কৰে, পৰ্বতৰ সমান, যেনেকৈ বাপ জনাই কৈছে, মেৰুৰ সমান। তৃতীয়ত কৈছে যে আমি পৰিয়ালৰ মাজত থাকোঁ। আজিকালি পৰিয়ালো সৰু সৰু হ'ল। আগতে যৌথ পৰিয়াল আছিল, 30-40 জন মানুহ থাকে। বৰ্তমানতো 4-5 জন আমাৰ পৰিয়ালত, এটা পৰিয়ালত। অৱস্থা কিন্তু বৰ ভয়াৱহ হৈ আহিছে। কেৱল 1 বা 2টা সন্তান আমাৰ হয়। শেষ অৱস্থাটো বৰ ডাঙৰ কথা হৈ গৈছে। মানে কিয়? ঘৰত থকা মানুহেই নাই, বুঢ়া মাক বাপেকৰ লগত থকা মানুহ নাই। প্ৰায় 2জন। তাৰমানে ল'ৰা আছিলে যদি ল'ৰা গুচি গ'ল চাকৰিত বেলেগ ফালে, ছোৱালী আছিল বিয়া দি দিলে, মাক বাপেক কোনোবা এজন যদি ছেটেপ হ'ল, অকলে এজন বছ। কি কৰিব এতিয়া? তেনেকুৱা কণ্ডিশ্যন এতিয়া। আৰু তাৰ মাজতো আমাৰ থকা 5 জনৰ মাজতো প্ৰেম বস্তুটো নাই। আৰু প্ৰেম আছে যদিও এতিয়া পইচাৰ লগত ৰিলেটেড। মানে আপোনাৰ মাহীৰ ছোৱালীজনী বিয়া, আপুনি যদি 50,000 টকা দিব পাৰিছে আপুনি বিৰাট ভাল।
আৰু যদি পইচা আপোনাৰ হাতত নাছিলে কিবা কাৰণত দিব নোৱাৰিলে যে আপুনি ডাঙৰ মানুহ হ'ল আপোনাৰ ইগ' বাঢ়িলে হেন তেন কিবা কিবি চব তাৰ মানে আল্টিমেটলি চব পইচা পাতিৰ ক্ষেত্ৰত চব পইচাৰ ক্ষেত্ৰত আৰু শেষত কৈছে নিজৰ জীৱনত পবিত্ৰতা আনিবলৈ চাব লাগে শৌচাংশ দ্বিবিধম প্ৰোক্তম বাহ্যম অভ্যন্তৰম তথা মৃজলাভ্যম স্মৃতম বাহ্যম ভাৱশুদ্ধি তথান্তৰম দুই ধৰণৰ পবিত্ৰতাৰ কথা কৈছে এক হৈছে বাহ্যিক আমি আজি ইয়ালৈ আহিছোঁ অনুষ্ঠানলৈ সকলোৱে ধুনীয়াকৈ স্নান ইত্যাদি কৰি ভালকৈ আহিছোঁ এইটো বাহ্যিক ইয়াতকৈও ডাঙৰ হৈছে যে মনৰ ভাৱৰ শুদ্ধতাটো ভাৱত যাব মানে স্বৰ্গত বুজি পাইছে স্বৰ্গত কেতিয়ালৈকে থাকিব তে ত্বম ভুক্তোৱা স্বৰ্গলোক বিশালম ক্ষীণে পুইনে মৃত্যুলোকম বিশন্তি নৱম অধ্যায় 21 নম্বৰ শ্লোকত অৰ্জুনক কৈছে হে অৰ্জুন স্বৰ্গত তেতিয়ালৈকে থাকিব যেতিয়ালৈকে পুণ্যখিনি থাকিব মানে আপুনি 1000 ইউনিট পুণ্য লৈ আহিলে পুণ্য হোৱাৰ কাৰণে দেৱতা হৈ তেতিয়ালৈকে থাকিব যেতিয়ালৈকে আপোনাৰ 1000 ইউনিট শেষ হোৱা নাই বুজি পালে আৰু যদি অকল পাপ আহিল তেতিয়াহ'লে কৈছে অধোজনী কীট পতংগ পোক পৰুৱা এইবিলাক দেৱ হওক বা অধোজনী হওক কেৱল ভোগৰ জনী এইটো মনত ৰাখিব ভোগজনী মানে যিখিনি প্ৰাৰব্ধ আনিছে সেইখিনি ভোগ কৰিবৰ কাৰণে আহে বছ ভোগ শেষ হ'ল খতম মানুহৰ জনীটো হৈছে এনেকুৱা এইটো হৈছে সাধনৰ জনী ইয়াত আপুনি ঈশ্বৰ ভক্তি কৰিব পাৰে আৰু ইয়াত মিশ্ৰিত কৰ্ম আহে পাপ পুণ্য দুইটা আহে মানে ভাল বেয়া দুইটা সেইকাৰণে আমি সুখ দুখ দুইটা ভোগ কৰোঁ নিবিচৰাকৈ আপুনি সুখ পায় আৰু নিবিচৰাকৈও দুখ পায় বুজি পালে এতিয়া ইভেন প্ৰহ্লাদে ভগৱান নৰসিংহক দৰ্শন পোৱাৰ পাছতো তেওঁ মুক্তি হোৱা নাইতো মুক্ত হোৱা নাই কি ক'লে নৰসিংহই কীৰ্তনে পলাইব পাপ ছয় ভোগ ভুঞ্জি পুণ্য কৰ ক্ষয় তাৰমানে তই লৈ অহাখিনি ভোগ কৰ তেতিয়ালৈকে তই শৰীৰটো ত্যাগ কৰিব নোৱাৰ ইয়াতো সেইটোৱে কৈছে যাবে পূৰ্ব কৰ্ম থাকে তাৰমানে যিখিনি প্ৰাৰব্ধত লৈ আহিছিলা তেতিয়ালৈকে তাবে প্ৰাণ ইন্দ্ৰিয়সমে দেহা পুনো নাশ নুহি কয় শৰীৰটো ত্যাগ কৰোঁ বুলি কৰিব নোৱাৰে বুজি পালে তাৰপিছত কৈছে পাছে কৰ্ম নাশব হৈলে ভৌতিক শৰীৰ পৰে তেবে যোগী ব্ৰহ্মত মিলয় যেতিয়া কৰ্ম শেষ হ'ব যিখিনি প্ৰাৰব্ধ আনিছিল শেষ হ'ল তেতিয়া ভৌতিক শৰীৰটো পৰে চাব দেই ভৌতিক শৰীৰ বুলি কৈছে তাৰমানে শৰীৰ তিনিটা এইটো হৈছে ভৌতিক বা স্থূল শৰীৰ বুলি কয় পঞ্চভূতি শৰীৰ বুলি কয় ইয়াৰ ভিতৰত দুটা শৰীৰ আৰু আছে এটাক লিংগ শৰীৰ বুলি কয় এটাক কাৰণ শৰীৰ বুলি কয় লিংগ শৰীৰটোৱে 5টা জ্ঞানেন্দ্ৰিয় আৰু মন বুদ্ধি অহংকাৰ সূক্ষ্ম ৰূপত ধাৰণ কৰে কাৰণ শৰীৰটোত তৃষ্ণাবিলাক জমা হৈ থাকে যিমানবিলাক আমাৰ তৃষ্ণা আছে বাসনা আছে হেতুকে সেইকাৰণে কাৰণ বুলি কয় যেতিয়ালৈকে কাৰণ শৰীৰ থাকিব তেতিয়ালৈকে আপুনি আহিয়ে থাকিব লাগিব কাৰণ আপোনাৰ তৃষ্ণা জমা হৈ আছে বহুত আৰু ইফালে প্ৰাৰব্ধ গোটেই সোপা আছে বুজি পাইছে এতিয়া লিংগ দেহাটোহে এজন মানুহৰ মৃত্যু হ'লে এই বাহ্যিক শৰীৰটো যিটো স্থূল বডি ভৌতিক শৰীৰ যাক কয় ইহে পৰি যায় লিংগ শৰীৰ আৰু কাৰণ শৰীৰ আত্মাৰ লগত যায় বুজি পাইছেনে সেইকাৰণে মন বুদ্ধি অহংকাৰ আত্মাৰ লগত থাকে পিছৰ জন্মত যদি তেওঁ কেনেবাকৈ মানুহৰ শৰীৰ পালে সেই আগৰ জন্মৰ সংস্কাৰ সেইকাৰণে আহি যায় কিছুমান সৰুতে ভালকৈ সংস্কৃতৰ শ্লোক মাতিব পাৰে কিছুমানে খুব সৰুতে একদম বিৰাট নেগেৰা চেগেৰা বজাব পাৰে ভালকৈ গাব পাৰে কোনোবাই খেলিব পাৰে খুব সৰুৰে পৰা কিয় তাৰমানে আগৰ জন্মৰ এটা সংস্কাৰ তেওঁলোকৰ অলৰেডি আছে বুজি পাইছেনে গতিকে ইয়াত এতিয়া কৈছে পাছে কৰ্ম নাশ ভৈলে ভৌতিক শৰীৰ পৰে তেবে যোগী ব্ৰহ্মত মিলয় যিসকলে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰে যিজন নিৰ্গুণ নিৰাকাৰ সেইজনৰ কথা কৈছে সেইজন তেতিয়া ব্ৰহ্মত মিলে বুলি কৈছে কেনেকুৱা হ'ব তেতিয়া এৰায়া সংসাৰ দুখ লভে ব্ৰহ্মানন্দ সুখ যেন জলে জল প্ৰৱেশ হয় যেনেকৈ এখন নদীৰ পানী গৈ পেলাই সাগৰত মিলি গ'ল সাগৰত মিলি যোৱাৰ পিছত আৰু শেষ নদীৰ অস্তিত্ব নাই সাগৰৰ লগত মিলি গ'ল যোগীৰ হেতু এহি বুলি কৃপাময় মৌনে ৰহিলন্ত তই দেখি দিবি দেৱী পুচন্ত দুনাই আবে বা ভক্তি যোগ বিস্তাৰি কহিও মোক যেন মতে বুজো অভিপ্ৰায় দেৱহূতিয়ে তেতিয়া এই কথাখিনি শুনাৰ পাছত কৈছে যে বাপ এতিয়া মোক তুমি ভক্তি যোগৰ কথা কোৱা মানে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাৰ যিখিনি উপায় ক'লে এইটো সহজ সাধ্য নহয় ভাগৱতত সোমাওঁ ভাগৱত মূল ভাগৱত সংস্কৃত
12টা স্কন্ধ 335টা অধ্যায় 5,96,000 শব্দ 10টা লক্ষণ ভাগৱতৰ লক্ষণসমূহ আৰম্ভ হৈছে 3য় স্কন্ধৰ পৰা অত্ৰ স্বৰ্গ বিসৰ্গছ স্থানম পোষণম উতয় মনন্তৰ এশ অনুকথা নিৰোধ মুক্তিৰ আশ্ৰয় 2:1 দ্বিতীয় স্কন্ধ 10ম অধ্যায় প্ৰথম শ্লোক ভাগৱত স্বৰ্গ মানে সৃষ্টি যিটো আদি সৃষ্টি প্ৰিলিমিনাৰী যিটো সৃষ্টি এটো স্বৰ্গ কৈছে ব্ৰহ্মা আদি বাকি সকলৰ দ্বাৰা যিমান সৃষ্টি হৈছে এটো বিসৰ্গ তাৰ পিছত স্থানৰ কথা কৈছে কেনেকৈ পোষণ কৰে অজামিল উপাখ্যানত দেখুৱাইছে তাৰ পিছত আহিছে উটি সপ্তম স্কন্ধত উটি মানে বাসনাবিলাক তিনি ধৰণৰ বাসনা আমাৰ আছে এক হৈছে দৈবিক বাসনাৰ উদাহৰণ দিবলৈ প্ৰহ্লাদৰ চৰিত্ৰ আনিছে সপ্তম স্কন্ধত পাব আখুৰিক বাসনাৰ কথা দেখুৱাবৰ কাৰণে হিৰণ্যক্ষ আৰু হিৰণ্যকশিপুৰ কাহিনী আনিছে আৰু মানৱীয় বাসনাৰ কাৰণে বৰ্ণাশ্ৰম ধৰ্মৰ কথা আহিছে মনন্তৰ অষ্টম স্কন্ধ মনু আৰু মনু পুত্ৰসকলৰ কথা আহিছে নৱমত আহিছে ঈশানু ৰাজবংশাৱলীৰ কথা যিমানবিলাক ৰজা মহাৰজা আছিল তেওঁলোকৰ চন্দ্ৰবংশ সূৰ্যবংশৰ বিভিন্ন ৰজা মহাৰাজাৰ কথা নৱম স্কন্ধত পাব কিয় দিছে এইবিলাক ৰজা মহাৰাজাৰ কথাবিলাক আমাক কিয় শুনালে তাৰ মানে এটা কথা বুজি লওক যে যিমানেই বলৱান নহওক কিয় নিৰ্দিষ্ট এটা সময়ৰ কাৰণে আহে তাৰ পিছত একো নাই সেইকাৰণে দেখুৱালে ইমান ভাৰী ডাঙৰ ৰজা মহাৰাজা আহিল আপুনি ধৰণী গীতা কিতাপ পঢ়িলে পাব নৈমিষ শব্দটো নিমিষৰ পৰা আহিছে নিমিষ মানে সময়ৰ জোখ চকুটোৰ পলক মাৰিবলৈ যিমান সময় লাগে চকুৰ এটা পলকত যিমান সময় এই সময়খিনিক নিমিষ বুলি কয় এই নিমিষৰ পৰা নৈমিষাৰণ্য আহিছে পদ্মপুৰাণত এটা কাহিনী আছে দ্বাপৰৰ শেষ কলিৰ আগমনৰ ঠিক প্ৰাক মুহূৰ্তত কিছু ঋষিমুনিয়ে প্ৰয়াগ ক্ষেত্ৰত ভগৱান নাৰায়ণৰ দৰ্শন পায় ঋষিমুনিসকলে সদায় জনকল্যাণ কৰি ভাল পায় সেইকাৰণে তেওঁলোকে কলিযুগৰ মানুহৰ ভয়াৱহতাৰ কথা নিজে অনুভৱ কৰি যে কলিযুগৰ মানুহৰ মনবিলাক মলিনতাৰে ভৰি পৰিব তেওঁলোকৰ অৱস্থা বহুত গৰ্বৰ হ'ব সেইকাৰণে তেওঁলোকৰ কল্যাণ সাধিবৰ কাৰণে 1000 বছৰ জোৰা এটা যজ্ঞ কৰিব বিচাৰিছিল উদ্দেশ্য আছিল জনকল্যাণ কলিযুগৰ মানুহৰ যাতে পৰম কল্যাণ হওক আৰু তাৰ কাৰণে তেওঁলোকে স্থান বিচাৰি আছিল কাৰণ 1000 বছৰ এটা যজ্ঞ কৰিব যতে ততে কৰিলে আখুৰিক প্ৰকৃতিৰ লোকে ব্যাঘাত জন্মাব পাৰে ভগৱান নাৰায়ণক দৰ্শন পাই ক'লে হে প্ৰভু কৃপা কৰা আমাক এডোখৰ স্থান দিয়া আমি 1000 বছৰ ধৰা এটা যজ্ঞ কৰিব বিচাৰিছো উদ্দেশ্য কলিযুগৰ মানুহৰ যাতে কল্যাণ হয় আৰু ভগৱানে ক'লে মোৰ এই চক্ৰটো মই প্ৰক্ষেপণ কৰিছো যোৱা চক্ৰৰ লগত চক্ৰটো য'ত গৈ ৰৈ যাব ইয়াৰ নেমিবিলাক য'ত পৰি যাব নেমি মানে চক্ৰৰ মাজৰ খলাবিলাক যেনে চাইকেলৰ স্পকবিলাক এইবিলাক নেমি বুলি কয় এই নেমিবিলাক য'ত ৰৈ যাব বা পৰি যাব তাত গৈ তোমালোকে যজ্ঞ কৰিবা আৰু চক্ৰৰ লগত মুনিসকল গ'ল চক্ৰটো গৈ এখন অৰণ্যৰ মাজত ৰৈ গ'লগে এটা খোলা জেগাত আৰু সেই অৰণ্যত ৰোৱাৰ কাৰণে নেমিৰ কাৰণে নৈমিষ হ'ল অৰণ্যত পৰাৰ কাৰণে অৰণ্য আহিল নেমিষ আৰু অৰণ্য মিলাই নৈমিষাৰণ্য হ'ল বুজি পালে আৰু কিছু ঋষিমুনিৰ মতে এই চক্ৰটো নিমিষতে গৈ তাত পৰিছিল মানে একেবাৰে কম সময়ত চকুৰ প্ৰচাৰতে আমাৰ কয়ে তেনেকৈ নিমিষতে কামটো চেছ কৰিলে এই নিমিষতে য'ত পৰিছিল সেই জেগাখনক নৈমিষাৰণ্য বুলি কোৱা হয় যি কি নহওক 28,000 ঋষি একত্ৰিত হ'ল সুতমুনিক ব্যাখ্যাৰ আসনত বহুৱাই দিলে আৰু তাৰ ভিতৰত 28,000ৰ ভিতৰত যিজন কথামৃত পান কৰাত কুশল নৈমিষে সুতমাসীন অভিবাদ্য মহামতিম কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মহাত্ম্য প্ৰথম অধ্যায় 3 নম্বৰ শ্লোক কথামৃত পান কৰাত যিজন কুশল সেইজন শৌনক 28,000 ঋষিৰ ভিতৰত যিজনে শ্ৰৱণত কুশল সেইজনক শৌনক বুলি কৈছে আৰু 28,000 ঋষিয়ে তেওঁকে মুখিয়া কৰি মুখ্য কৰি আগবঢ়াই দিছে যে তুমিয়ে আমাৰ হৈ সুতক প্ৰশ্ন কৰা আৰু তেতিয়া শৌনকে প্ৰশ্ন কৰিছে সুতমুনিক ভাগৱত আৰম্ভ হৈছে শৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ
হোম ধূমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুস কৰিলোঁ ব্যৰ্থে নাশ। শৌনকে কৈছে আমি জনকল্যাণ কৰিবৰ কাৰণে পৰম পাতকী কলি আহি আছে বুলি গম পাই 1000 বছৰ জোৰা এটা যজ্ঞ কৰিলোঁ। যজ্ঞৰ ধোঁৱাৰে আমাৰ শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু তথাপিও আমি আমাৰ মনোবাঞ্ছিত ফলটো নাপালোঁ। গতিকে এতিয়া শৌনকে সুতক প্ৰশ্ন কৰিছে তত্ৰ তত্ৰ অঞ্জস আয়ুষ্মান ভৱতা য়দ বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তৎ না শমসিতুমৰ্হসি। 1:1-9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। শৌনকে কৈছে হে সুতমুনি, পুংসাম একান্তত শ্ৰেয় মানে মানুহৰ আটাইতকৈ কল্যাণ সাধক বা শ্ৰেষ্ঠ কৰ্ম কৰিবলগীয়া কৰ্ম কলিযুগত কি কি কৰিলে তেওঁলোকে পৰম আনন্দ লাভ কৰিব পাৰিব, এই উত্তৰটো আমাক দিয়া। শৌনকে জেনেৰেলি 6টা প্ৰশ্ন কৰিছে। কল্যাণ মানে কি, কল্যাণ কেনেকৈ পাব পাৰি, ভগৱান কৃষ্ণই কিয় অৱতাৰ ল'বলগীয়া হয়, তেওঁ অৱতাৰ লৈ কি কি লীলা কৰিলে, আৰু দাদা বলোৰামৰ লগত ভগৱান কৃষ্ণই কি কি লীলা কৰিছিল, আৰু শেষত তেওঁ বৈকুণ্ঠ ধামলৈ গতি কৰাৰ পাছত ধৰ্মই কোন দিশে গতি কৰিলে। এই 6টা প্ৰশ্ন মূল। শৌনকে কৈছে যে তুমি যিটো উপায় দিবা কেইটামান কথা আগতে চিন্তা কৰি ল'বা। তাৰ মানে কলিযুগৰ মানুহৰ আয়ুস একেবাৰে কম। প্ৰথম কথা, যেনে আগতে 1000 বছৰ তপ কৰা বুলি যদি কৈ দিয়ে তোমাৰ পৰম কল্যাণ হ'ব, যোৱা তুমি 1000 বছৰ তপ কৰা, এতিয়া 1000 বছৰ নায়ে কৰবা তপ কৰিব, বুজি পাইছে না? সেইকাৰণে শৌনকে প্ৰথমে ক্লিয়াৰ কৰি দিছে প্ৰায়েনা অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দীয় ভাগ্য হি উপদ্ৰতা। 1:1-10 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোক ভাগৱত। প্ৰায়েনা অল্পায়ুষ, কলিযুগৰ মানুহৰ আয়ুস একেবাৰে কম। সেইকাৰণে প্ৰহ্লাদে কৈছে দৈত্য শিশুসকলক পুৰুষৰ আয়ু শত বৰিষ সাক্ষাৎ তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত, বিংশতি বৰিষ যায় বালক ক্ৰীড়াত, আউৰ বিংশতি যায় জৰা অৱস্থাত, জীৱা অৱশেষ আয়ু থাকয় যুৱাত, সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত। মানে মানুহৰ আয়ুস হৈছে কলিযুগত 100 বছৰ, আধাটো শুই থাকোঁতে যায়, 20 বছৰ খেলা ধূলাত গ'ল, 20 বছৰ বৃদ্ধ অৱস্থাত গ'ল, যিকেইটা আয়ুস 10 বছৰ যুৱ অৱস্থাত থাকিল তাকো কাম ক্ৰোধ লোভ মোহ অজ্ঞানত পাৰ কৰাই দিলে। সেইকাৰণে শৌনকে প্ৰথমে কৈছে যে কলিযুগৰ মানুহৰ আয়ুস কম, প্ৰায়ে না অল্পায়ুষ, আৰু কৈছে মন্দ সুমন্দ মতয়ো মন্দীয় ভাগ্য হি উপদ্ৰতা, মতিবিলাক মন্দ হ'ব, বুদ্ধিহীন হ'ব, স্মৃতিশক্তি কমি আহিব। 8টা বস্তু কলিযুগত হ্ৰাস পাব ভাগৱতে কৈছে ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেন বলেন ৰাজন নংসতি আয়ু বলম স্মৃতি। ধৰ্ম সত্য শৌচ ক্ষমা দয়া আয়ুস বল স্মৃতি, 8টা বস্তু কলিযুগত হ্ৰাস পাব। 12:2-1 দ্বাদশ স্কন্ধ 2য় অধ্যায় প্ৰথম শ্লোক ভাগৱত। গতিকে শৌনকৰ প্ৰশ্ন হৈছে যে যিটো উপায় দিবা চব চিন্তা কৰি লোৱা। আৰু কৈছে এই শৌনক 28,000 ঋষি লাপি লোপা নহয়, আমাৰ দৰে অজ্ঞ নহয় তেওঁলোক। 28 সহস্ৰ ঋষি বেদত প্ৰধান, 28 সহস্ৰ ঋষি বেদত প্ৰধান, চব বেদজ্ঞ। গতিকে তেওঁলোকে কৈছে যে হে মুনিবৰ, শৌনকে কৈছে বহুত কৰ্মৰ কথা কিন্তু বিভিন্ন শাস্ত্ৰত কৈছে। কোনোবাই কৈছে যাগ যজ্ঞ পূজা পাতল, কোনোবাই কৈছে ধ্যান ধাৰণা সমাধি, কোনোবাই কৈছে কিবা, কোনোবাই দান, বিভিন্ন কথা কৈছে। ভুৰিনি ভুৰি কৰ্মানি শ্ৰোতব্যানি বিভাগস অত সাধু অত্ৰ যত সাৰম সমুদ্ৰিত্য মনীষয়া মাম ব্রূহি শ্রদ্ধানাম যেন আত্মা সম্প্রসিদতি। 1:11 প্রথম স্কন্ধ প্রথম অধ্যায় 11 নম্বৰ শ্লোক ভাগৱত। ভুৰিনি ভুৰি কৰ্মানি, বিভিন্ন কৰ্মৰ কথা কৈছে শাস্ত্ৰত, কাৰণ তেওঁলোকে চব পঢ়িছে। বিভিন্ন শাস্ত্ৰ আছে আৰু বিভিন্ন শাস্ত্ৰত বিভিন্ন কৰ্মৰ কথা কৈছে। সেইকাৰণে কৈছে তুমি যিটো সমস্ত শাস্ত্ৰৰ যিটো সাৰ, ইয়ত সাৰম সমুদ্ৰিত্য মনীষয়া, হে মনীষী, এই সাৰ বস্তুটো উদ্ধাৰ কৰি আমাক সেইটো কোৱা যেন আত্মা সম্প্ৰসিদতি, যাতে আমাৰ আত্মাৰ শান্তি হয়, পৰম কল্যাণ যাতে লাভ কৰিব পাৰোঁ।
আৰু তেতিয়া খুটমুনিয়ে ভাগৱত কোৱা আৰম্ভ কৰিছে। প্ৰথমে ক্লিয়াৰ কৰি দিলে কলিযুগৰ মানুহৰ আচলতে কল্যাণ দিব পৰা, কল্যাণ সাধকৰ মূল কি আছে উপায়। সবেই পুংসাম পৰধৰ্ম যথো ভক্তিৰ অধোক্ষজে অহেতুকি অপ্ৰতিহত যেন আত্মাত্ম প্ৰসিদ্ধতি। 1-2-6 প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। কি ক'লে? যে কলিযুগৰ মানুহৰ আটাইতকৈ শ্ৰেষ্ঠ কৰ্ম যদি কিবা আছে সেইটো হৈছে কৃষ্ণত ভক্তি। কিন্তু কৃষ্ণৰ ভক্তি কেনেকৈ কৰিব? কৃষ্ণৰ ভক্তি কেনেকৈ কৰিব? উপায় দিলে, দুটা চৰ্ত বান্ধি দিলে। এটা কৈছে অহেতুকি, হেতু থাকিব নোৱাৰিব, মানে নিষ্কাম। বুজিলে? আজি আমি যিটো ভক্তি যোগ আলোচনা কৰিম কথাখিনি বুজি লওক। প্ৰথম কৈছে চৰ্ত এটা দিছে যে নিষ্কামভাৱে কৰা। আৰু দ্বিতীয়টো কি ক'লে? দ্বিতীয়টো কৈছে যে অপ্ৰতিহত, মানে আনব্ৰেকেবল, কণ্টিনিউ, নিৰন্তৰ। যিটো আমি অধ্যায়ৰ শেষত নেগাওঁ জানো, নিৰন্তৰে ডাকি বোলা হৰি হৰি, নিৰন্তৰে ডাকি বোলা ৰাম ৰাম, গাওঁনে নাই? এই নিৰন্তৰ শব্দটো কৈছে, অপ্ৰতিহত। আপুনি কণ্টিনিউ কৰিব লাগিব ঈশ্বৰৰ ভক্তি। আৰু তাৰপিছত ভাগৱত আগবাঢ়িছে, 3য় স্কন্ধ উলিয়াইছে, কপিল দেৱহূতিৰ কথা আহিছে। স্বয়ম্ভূপ মনু আৰু শতৰ ওপৰত 3টা সন্তান, প্ৰিয়ব্ৰত জ্যেষ্ঠ, কনিষ্ঠ উত্তানপাত, 3জনী ছোৱালী, আকুতি প্ৰসূতি দেৱহূতি। দেৱহূতিক কৰ্দম ঋষিলৈ বিয়া দিছে, তেওঁলোকৰ সন্তান হৈছে কপিল। কপিল প্ৰভু ভগৱান কৃষ্ণৰ অৱতাৰ বুলি আমাক চতুৰ্বিংশতি অৱতাৰত গুৰুজনাই লিখি থৈ গৈছে। এই কপিলৰ ওচৰতে মাতৃ দেৱহূতিয়ে সাংখ্য যুগৰ কথা শুনিছিল। আৰু তেওঁক প্ৰথমতে ধ্যান যুগৰ যেতিয়া কথা কৈ আছিল, ভগৱান কৃষ্ণক পাব পাৰে কেনেকৈ, এই ধ্যান যুগৰ কথা শুনাৰ পাছত এতিয়া ইয়াত আহিছে ভগৱন্ত নিগদতি শুনামাও দেৱহূতি এহি ধ্যানে যিটো মুক্ত ভৈলা। আচলতে এইটো মুক্ত নহয়, যুক্ত। এহি ধ্যানে যিটো যুক্ত ভৈলা, মানে যিটো এইটো ধ্যানত যিজন অৱতীৰ্ণ হ'ল, যদি ধ্যানৰ পৰা মুক্তই হৈ যায় তেতিয়া ধ্যান ভংগই হ'ল। ইয়াত ধ্যানত থকা অৱস্থাত বুজাইছে। ধ্যানত যিজন যুক্ত হৈ আছে সেই অৱস্থাত কি হয়? দেহাকো নেদেখে আৰু কিবা আহে কিবা যায়, কিবা আসনত বহি ৰৈল। যিজন ধ্যানত থাকিব, সমাধিত থাকিব, তেওঁ বাহ্যিক ক্ৰিয়াবিলাক গম নাপায়। উদাহৰণ লওক, সমীক মুনি। সমীক মুনি ধ্যানত আছে, পৰীক্ষিত গৈছে পানী বিচাৰি, ক'ব নোৱাৰে, মোক পানী দিয়া 2-3 বাৰ ক'লে, গম নাপায়। আৰু পৰীক্ষিতৰ খং উঠি ধনুৰ অগ্ৰে মৰা সাপ এডাল আনি পেলাই ডিঙিত দি গুচি আহিল, আপোনালোকে জানে। পিছত শৃংগীয়ে সাপ দিছে, সপ্তম দিৱসক তোৰ তক্ষকে দংশক, বিষবহনী লাগি তোৰ শৰীৰ ভস্ম হওক, যিটোৰ পৰা ভাগৱত হ'বলগীয়া হ'ল। সেয়া গম নাপায়, টপ কৰি আছে। তাৰমানে যেতিয়া আপুনি ধ্যানত থাকিব বাহ্যিক ক্ৰিয়াবিলাক গম নাপায়। সেইকাৰণে ইয়াত কপিলে মাকক কৈছে যে ভগৱন্ত নিগদতি শুনামাও দেৱহূতি এহি ধ্যানে যিটো যুক্ত ভৈলা, দেহাকো নেদেখে আৰু কিবা আহে কিবা যায়, কিবা আসনতো বহি ৰৈলা। কেনেকুৱা হয় উদাহৰণ দিছে, যেন মদ্য মাতোৱাল কটিৰ বস্ত্ৰকো সিটো আছে নাই একো নাজানয়। যেনে মদ খোৱা মানুহে কাপোৰ আছেনে নাই গম নাপায়, ক'ত খহি পৰিল, কি হ'ল কি নাই কি গম পায়। লেটি লৈ আছে, মুখে ফেন বাজ হৈ আছে, কুকুৰে চেলেকি আছে, গম নাপায় একো। যিজন ধ্যানত মগ্ন হয় তেওঁৰ গতিও একেই বুলি কৈছে, কাৰণ তেওঁ বাহ্যিক ক্ৰিয়াবিলাক গম নাপায়। যাবে পূৰ্ব কৰ্ম থাকে তাবে প্ৰাণ ইন্দ্ৰিয় সমেত দেহা কোনো নাশ নুহি কয়। এটা ডাঙৰ ঘটনা কৈছে। যেতিয়ালৈকে পূৰ্বৰ কৰ্ম থাকিব, কৰ্ম মানে ইয়াত প্ৰাৰব্ধ বুজাইছে, মানে কৰ্মটো বুজি লওক। কোনো মানুহে কাম নকৰাকৈ থাকিব নোৱাৰে। নাহি কচ্ছিত ক্ষণমপি জাতু তিষ্ঠত্য অকৰ্মকৃত কাৰ্যতে হি অৱশ্যকৰ্ম সৰ্বপ্ৰকৃতি জেৰ গুণেই। 3য় অধ্যায় 5 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, কোনো মানুহ এক মুহূৰ্তও কাম নকৰাকৈ থাকিব নোৱাৰে। আপুনি বহি আছে এইটো কাম, শুনি আছে সেইটো কাম, শুই আছে সেইটো কাম, খাই আছে সেইটো কাম, মুঠতে প্ৰতিটো মুহূৰ্তত আমি কাম কৰোঁ। এই কামৰ 3 ধৰণৰ ফল আমি পাওঁ, যি কৰ্মই নকৰক কিয়। এইটো ল অফ একশ্যন। যেনে মানে কাম কৰিব তাৰ ফল এটা আহিবই। আমাৰ জেনেৰেলি কয় নহয়, যেনে কৰ্ম তেনে ফল। 3 ধৰণৰ ফল আহে বুলি গীতাত কৈছে। অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম। 8ম অধ্যায় 12 নম্বৰ শ্লোক গীতা।
তিনি ধৰণৰ ফল প্ৰতিটো কৰ্মৰ বিপৰীতে পাওঁ। এটা হৈছে ভাল, আপোনাৰ কৰ্মৰ ফল ভাল হ'ব পাৰে, বেয়া হ'বও পাৰে, আপোনাৰ কৰ্মৰ ফল বেয়া হ'ব পাৰে, আৰু নহ'লে মিশ্ৰিত হ'ব, ভালে বেয়াৰ মাজত। এতিয়া এই যে আমি কোটি কোটি জনমত যিমান কৰ্ম কৰিলোঁ, কোটি কোটি জনমত যিমান কৰ্ম কৰিছোঁ, প্ৰতিটো জীৱৰ বিপৰীতে এখন এখন একাউণ্ট মেইনটেইন হৈ আছে, ৰেজিষ্টাৰ মেইনটেইন হৈ আছে তাত। আমি যিমানবিলাক কৰ্ম কৰিলোঁ, এতিয়াও যিমান কৰি আছে, প্ৰতিটো মুহূৰ্তত আমাৰ সেই ৰেজিষ্টাৰত চব এণ্ট্ৰি হৈ গৈ আছে কি কৰ্ম কৰিছে। আৰু যেতিয়া আমাৰ এটা শৰীৰ পৰি যায়, ধৰক এইটো শৰীৰ আমাৰ এবাৰ শেষ হ'ল, আমি প্ৰাৰব্ধ অনাখিনি শেষ, আমাৰ লিংগ শৰীৰ ধাৰণ কৰি আত্মা গুচি গ'ল, আকৌ পিছত যেতিয়া আহিবলগীয়া হ'ব, তেতিয়া সেই আপোনাৰ যিখিনি সঞ্চিত কৰ্ম আছে তাৰ পৰা এটা অংশ লৈ আহে, বুজি পালে? সেইটোক সঞ্চিত কৰ্ম বুলি কয়, ৰিজাৰ্ভ বেংক ধৰক জমা আছে আপোনাৰ কৰ্মফলবিলাক। এতিয়া ইণ্টাৰেষ্টিং কথাটো বুজক, তাৰ পৰা যদি আপুনি ধৰক আপোনাৰ কোটি কোটি তাত আছে, জমা হৈ আছে ইউনিট, তাৰ পৰা আপুনি যেনিবা 1000 ইউনিট লৈ আহিছে, এই 1000টো যদি অকল যদি পুণ্য আহিল, কেৱল পুণ্য মানে অকল ভাল আহিল যদি